নিশ্চয়কৈ গম পাইছে যে 56 দিনকৈ জেলত থকাৰ পিছত মুকলি আকাশৰ তললৈ আহিছিল এইগৰাকী বিতৰ্কিত অৰ্থাৎ যিগৰাকীয়ে ঘুষখোৰ যি ৰাজচক্ৰ বিষয়া সেইগৰাকী নিলম্বিত এছিএছ বিষয়া নুপুৰ বৰা আৰু আজি যিহেতু দ্বিতীয়বাৰৰ কাৰণে এইগৰাকী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে পুৱাৰ ভাগতে চিএম ভিজিলেন্সৰ এটা বৃহৎ দল নুপুৰ বৰাৰ যি বাসগৃহ আছে মালিগাঁও সেই বাসগৃহলৈ গৈছিল আৰু তাতেই যিহেতু তেওঁক গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে আৰু এইখিনি মুহূৰ্তত চিএম ভিজিলেন্সৰ যি কাৰ্যালয় আছে ৰূপনগৰৰ তাত তেওঁক সোধা পোছা অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে আৰু অভিযান কালত বিশেষকৈ তেওঁৰ বিৰুদ্ধে যি অভিযোগ আছিল বৰপেটাৰ আয়ুক্ত আৰু সহকাৰী আয়ুক্তই যি অভিযোগ দাখিল কৰিছিল যে নুপুৰ বৰাই ভূমিৰ নথি জালিয়াতিৰে বেলেগৰ মাটি বেলেগৰ নামত তেওঁ হস্তান্তৰ কৰিছিল আৰু তেনেকুৱা ধৰণৰ প্ৰায় 70তকৈও অধিক কাগজ পত্ৰ তেওঁলোকে নথি লাভ কৰিছে আৰু এইগৰাকী বিতৰ্কিত যি বিষয়া ঘুষখোৰ বিষয়া এই বিষয়াগৰাকীয়ে জলৈকে গৈছিল যতেই চাকৰি কৰিছিল ততেই আচলতে এনেধৰণে একাংশ দুৰ্নীতিগ্ৰস্ত যি লাটমণ্ডল আছে সেই লাটমণ্ডলৰ সৈতে মিলি তেওঁলোকে বেলেগৰ ভূমি বেলেগক নথি জালিয়াতি কৰি তেওঁ হস্তান্তৰ কৰিছিল আৰু তাৰ বিনিময়ত তেওঁ যিসকল লাটমণ্ডল নিয়োগ কৰিছিল সেই লাটমণ্ডলৰ জৰিয়তে তেওঁ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল আৰু বিশেষ বৰপেটা গৰৈমাৰী নলবাৰী এনেকুৱা ধৰণৰ কাৰ্বি আলং বিভিন্ন প্ৰান্তত এইগৰাকী নুপুৰ বৰাই যিহেতু চাকৰি কৰি আছিল সেই চাকৰিৰ কাৰ্যকালতে বহু লোকে নিজৰ যি পৈতৃক সম্পত্তি এইগৰাকী বিষয়াৰ বাবে হেৰুৱাব লগা হৈছিল আৰু বিশেষকৈ এই বিষয়টো বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো তদন্তৰ নিৰ্দেশ দিছিল চিএম ভিজিলেন্সক আৰু চিএম ভিজিলেন্সে যেতিয়া ছেপ্টেম্বৰ মাহত যিহেতু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যেতিয়া অভিযান চলাইছিল সেই সময়খিনিত আমি দেখুৱাইছিলো যে এইগৰাকী নুপুৰ বৰাৰ বাসগৃহত কাৰ্যালয়ত সমান্তৰালকৈ বৰপেটাৰ যি বাসগৃহ আছিল ভাড়াঘৰ আছিল সেই ভাড়াঘৰত অভিযান চলাই বিশেষকৈ 1,40,00,000তকৈও অধিক ধন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু সমান্তৰালকৈ যি লকাৰ আছিল বৰপেটাটোৰ SBIত যি লকাৰ আছিল সেই লকাৰতো তেওঁ আচলতে বহুখিনি টকা থৈছিল আৰু বিশেষকৈ সোণ ৰূপৰ ধৰি বিভিন্ন সামগ্ৰী তেওঁৰ যি মূল্যৱান সামগ্ৰী সেই সকলোখিনি জব্দ কৰিছিল আৰু তাৰ পিছতে তেওঁ 56 দিন যেতিয়া কাৰাগাৰত আছিল তাৰ পিছত মুকলি আকাশৰ তললৈ আহিছিল আৰু সেই সময়খিনিত কিন্তু চিএম ভিজিলেন্স যিহেতু তেওঁলোক সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল কাৰণ তেওঁৰ বিৰুদ্ধে যি নথিপত্ৰ বা তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ সময়ত এভিডেন্স দিয়া নাছিল নেকি তেনেকুৱা ধৰণৰ বহুতে কৈছিল আৰু যেতিয়া মুকলি আকাশৰ তললৈ আহিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে এইগৰাকী বিষয়াৰ বিষয়ে পুনৰ যিহেতু গোচৰ ৰুজু কৰিলে আৰু আজি যিহেতু পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে এতিয়া কথা হৈছে যে এইগৰাকী বিষয়াই চাকৰি কাৰ্যকালত কেৱল এই কামবিলাককে কৰি থাকিল আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া প্ৰথমবাৰ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল সেই মুহূৰ্তখিনিত কৈছিল যে এটা বিশেষ জাতিক তেওঁ আচলতে ভূমিৰ নথি জালিয়াতি কৰি ভূমি হস্তান্তৰ কৰিছিল আৰু এই সকলোখিনি তথ্য যেতিয়া গৰৈমাৰী বৰপেটা নলবাৰীত তেওঁ কাল আছিল সেই সময়খিনিত সকলো তথ্য পোহৰলৈ আহিছিল আৰু বিভিন্ন প্ৰান্তত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেওঁ ভূমি আছে বিভিন্ন প্ৰান্তত তেওঁ ফ্লেট আছে তেনেকুৱা ধৰণৰ বহুতো তথ্য লাভ কৰিছে আৰু নগদ ধন যেতিয়া আচলতে বান্দিলে ঘৰত উদ্ধাৰ হৈছিল সেই সময়ত বহু টকা তেওঁ লকাৰ 2-3টা লাভ কৰিছিল আৰু একেটা ঘৰতে 2-3 বাৰ অভিযান চলাওতেও তেনেকুৱা ধৰণৰ বহু নথিপত্ৰ লাভ কৰিছিল এইগৰাকী বিষয়াই চাকৰিৰ সময়খিনিত আচলতে বহু লোকৰ ভূমি কাহি বেলেগক দিছিল আৰু এওঁৰ যি কাম সেই কামত সহযোগিতা কৰিছিল একাংশ দুৰ্নীতিগ্ৰস্ত যি লাটমণ্ডল সেই লাটমণ্ডলে আৰু সেই লাটমণ্ডলৰ 1 নম্বৰ তালিকাত আছিল সুৰজিত ডেকা যিগৰাকীক সেই সময়ত গ্ৰেপ্তাৰ কৰিছিল আৰু সেইগৰাকীৰ জৰিয়তে সুৰজিতৰ জৰিয়তে বহু টকা ঘটিলে এইগৰাকী নুপুৰ বৰাই কিন্তু 100 গৰু মাৰিলে বাঘৰো মৃত্যু হোৱাৰ দৰে দেখিবলৈ পোৱা গ'ল যে পৰৱৰ্তী সময়ত তদন্ত হ'ল আৰু তদন্তৰ সময়ত গ্ৰেপ্তাৰ কৰা হ'ল পুনৰ মুকলি আকাশৰ তললৈ আহিল যদিও আজি চিএম ভিজিলেন্সে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰে আৰু এইখিনি মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে কাৰণ এইগৰাকী বিষয়াই যেতিয়া আচলতে ভূমিৰ নথি জালিয়াতি কৰি হস্তান্তৰ কৰিছিল সেই বহু লোকে ভয় খাইছিল যে তেওঁলোকে নিজৰ মাটি ভূমি হেৰুৱাৰ পিছতো তেওঁ মাত মাতিব পৰা নাছিল কাৰণ এওঁৰ লগত বহু এক সক্ৰিয় চক্ৰ জড়িত হৈ আছিল আৰু সেই যি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ বহু লোকৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আছিল কিন্তু ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে হয়তো এইগৰাকীক পুনৰ
যি কেন্দ্ৰীয় কাৰাগাৰৰ বাট এইখিনি মুহূৰ্তত মুকলি হৈ আছে বুলি ক'ব লাগিব কাৰণ তেওঁৰ ওচৰত যিখিনি নথিপত্ৰ লাগে সেই নথিপত্ৰ সকলো লাভ কৰিছে কাৰণ নথিপত্ৰৰ অবিহনে তথ্য অবিহনে কোনো লোকক যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে সেইগৰাকী লোক মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে গতিকে চিএম ভিজিলেন্সে সকলো আচলতে তথ্য প্ৰমাণ মজুত ৰাখিহে তেওঁক আজি গ্ৰেপ্তাৰ কৰিছে বুলি আমি এইখিনি মুহূৰ্তত যিহেতু তথ্য আমাৰ লগত আছে গতিকে এওঁ পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ যাব কিন্তু এই যে এইসকল বিষয়াই চাকৰি পোৱাৰ লগে লগেই এই দুৰ্নীতিৰে পাহাৰ সম সম্পত্তি গঢ়ি জীৱনৰ যি লাভ বিলাসত কটালে সেই আচলতে বদনাম তেওঁলোকে কেতিয়াবা পাহৰিব পাৰিবনে বা মানুহে পাহৰিব পাৰেনে এনেকুৱা ধৰণৰ বহুখিনি তথ্য পোহৰলৈ আহিছে গতিকে এনেকুৱা বহু বিষয়া আছে এয়া মাত্ৰ একাংশ যি বিষয়া তাৰ উদাহৰণ কাৰণ লাটমণ্ডল এনেকুৱা বহু আছে অসমত তেওঁলোকে কেৱল এই কামসমূহ কৰি কাৰণ বসুন্ধৰাৰ জৰিয়তে যি ভূমিৰ যিসমূহ কাম কাজ সেই ভৰিৰে মোহাৰি তেওঁলোকে নিজাববীয়াকৈ যি দুৰ্নীতিত লিপ্ত হৈছিল তাৰ যি কষ্ট বা তেওঁৰ যি শাস্তি সেই হাতে হাতে পাইছে গতিকে পৰৱৰ্তী সময়ত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু আমি সেই বিশেষ তথ্যখিনি আপোনালোকক অৱগত কৰিম হয় মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো